অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত যোৰহাট জিলা সমিতিৰ উদ্যোগত তিতাবৰ আৰু বৰহলা আঞ্চলিক সমিতিৰ সহযোগত আৰু তিতাবৰ তথা বৰহলাবাসী ৰাইজৰ আতিথ্যত এই 2026 বৰ্ষৰ 16 আৰু 17 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় শিল্পী দিৱস তিতাবৰৰ নগৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। 16 তাৰিখে পুৱা 10 বজাত আমাৰ যিখন মুখ্য তোৰণ সেই মুখ্য তোৰণখন উন্মোচন কৰিব আমাৰ তিতাবৰৰ সমজিলা আয়ুক্ত শ্ৰীযুত বিপাঞ্চি দত্ত ডাঙৰীয়ানীয়ে। তেখেতে মুখ্য তোৰণ উন্মোচন কৰাৰ লগে লগে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক অনুষ্ঠান ৰখা হৈছে। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰণৱ ভূঞা ডাঙৰীয়াই এই দায়িত্ব পালন কৰিব। ইয়াৰ পিছতে সদৌ অসম ভিত্তিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ এটা প্ৰতিযোগিতা আছে, দলীয় আৰু একক দুইটা শাখাতে আছে। তাৰ পিছতে আচলতে সন্ধ্যা যি সাংস্কৃতিক অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰী ডাঙৰীয়াই। 17 তাৰিখৰ দিনা যি মূল কাৰ্যসূচী সেই মূল কাৰ্যসূচী পতাকা উত্তোলনৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই শুভাৰম্ভ কৰিব। তিতাবৰৰ যিসকল দিহানামৰ শিল্পী আছে, প্ৰায় 5 শতাধিক দিহানামৰ শিল্পীয়ে একেলগে দিহানাম পৰিৱেশন কৰি আচলতে মুকলি মঞ্চখন উন্মোচন কৰিব। গতিকে এইটো এটা নান্দনিক অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। তাৰপিছতেই মায়াবিনী গীতটো পৰিৱেশন কৰিব। তিতাবৰৰ কেইবা সহস্ৰাধিক লোকে একেলগে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মায়াবিনী শীৰ্ষক গীতটো পৰিৱেশন কৰিব। দিনৰ ভাগত যিখন মুকলি সভা হ'ব সেই মুকলি সভাখনত মুখ্য অতিথি হিচাপে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব। দুগৰাকী ভাল বক্তা, এগৰাকী যুৱ বক্তা ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া আৰু এগৰাকী নিবন্ধকাৰ গুৱাহাটীৰ ছাইদুল ইছলাম ডাঙৰীয়া, তেওঁলোকে অংশগ্ৰহণ কৰি এই সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। অসমৰ 5 গৰাকীকৈ যশস্বী সংগীত শিল্পী ক্ৰমে নীলাক্ষী নেওগ, মানস ৰবীন, ঋষা ভৰদ্বাজ, কৃষ্ণমণি চুতীয়া, প্ৰশান্ত ৰাজখোৱা এইসকলে আচলতে 17 তাৰিখৰ নিশা সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশন কৰি এই অনুষ্ঠানটো জীপাল কৰি তুলিব। গতিকে আমি আশা কৰিছোঁ যে সকলোৰে সহায় আৰু সহযোগিতাত এই দুদিনীয়া যি অনুষ্ঠান এই অনুষ্ঠান সুকলমে অনুষ্ঠিত হ'ব।